हेलो एवरीवन वेलकम बैक टू माय चैनल आपनलोকৰ ভালনে আমাৰো ভাল আৰু লাষ্ট ব্লগত আমি কৈছিলো যে এটা সামাৰ পৰিছে যেতিয়া অকমান ঠাই আমি ইয়াৰে আখেপাখে যিমানখিনি আছে চাবলৈ চেষ্টা কৰিম কিন্তু অকমান আজি হঠাতে ৰাস্তাত বৰষুণটো পালো আৰু থাম্বনেলত চাগে গম পাইছে আমিনো কোত আহিছো হয় আমি যিজন ব্যক্তিৰ কথা বহু সৰুৰ পৰাই জানি আহিছিলো তেখেতৰ নাটকৰ কথা আৰু তেখেতৰ পয়েমৰ কথা তো আমি আহিছো উইলিয়াম শেক্সপিয়াৰৰ বাৰ্থ প্লেছলৈ আৰু ঠাইডোখৰৰ নাম হৈছে ষ্টেটফোৰ্ড আৰু এইটো ৰোডটোৰ নাম হৈছে হেনলি ৰোড বলকচোন আমাৰ লগত আপোনালোককো দেখাই গৈ থাকো কেনেকুৱা হয় তো এয়া আমি ধুনিয়াকে খুসকাৰি গৈ আছো আৰু আমাৰ আয়নো বহুত ধুনিয়াকে গৈ আছে একদম ষ্ট্ৰলাৰত বহি উঠি আৰু এয়া আখেপাখে কেফেবোৰো আছে ধুনিয়াকে বহি তাত চাহটা খাব পাৰি কিন্তু অলপ আগতে বৰষুণটো দিয়াৰ কাৰণে অকমান বেঞ্চবোৰ তিতি আছে আৰু এয়া লেফট সাইডে যে দেখিছে এয়াই হৈছে উইলিয়াম শেক্সপিয়াৰৰ ঘৰটো যিটো ঘৰত তেখেতৰ জন্ম হৈছিলে আৰু ঘৰটোৰ ভিতৰতো যাব পাৰি কিন্তু আমি যোৱা নাছিলো যোৱা নহব কাৰণ অকমান ইমান সময় নাছিলে আমাৰ হাতত আৰু পিছলৈকে আকৌ আহিম চাবলৈ তো অকমান বাহিৰৰ পৰা আজি চাবলৈ চেষ্টা কৰিলো আৰু বৰ ধুনিয়াকে ৰাখিছে তেখেতে ইউজ কৰা ইয়া বেগবোৰো ৰাখিছে তো সেইখিনি অকমান মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছো আৰু আমিও চালো তো এয়াই হৈছে তেখেতৰ ঘৰ আৰু এইটোৰে এইখনো এখন গেট হয় যিটো গেটেৰে তেখেতৰ ঘৰলৈ যাব পাৰি আৰু এখন সাইডতে এনেকুৱা শপ আছে য'ত গিফট শপবোৰ পায় আৰু তেখেতৰ এনেকুৱা কাপ বা এনেকুৱা বস্তুবোৰ আছে ধুনিয়াকে গিফট দিব পাৰি বলকচোন আমিও চাই গৈ থাকো তো এতিয়া এখন কাপোৰৰ দোকান দেখিলো তো ভাবিলো এবাৰ চাও কিনো কাপোৰ আছে আৰু কেনেকুৱা দামবোৰ হয় আৰু ইয়া দেখিছেনে 20 পাউণ্ড হয় এইখিনি 50 পাউণ্ড 20 পাউণ্ডছ মই যিমানখিনি দেখিলো মোৰ ইমান একো ভাল লগা নাছিলে কাপোৰবোৰৰ কোৱালিটিবোৰ ইমানো বেছি ভাল লগা নাছিলে তো এইখিনি কাপোৰ আমাৰ তাতে বহুত কমতে পোৱা যায় এই টি-শাৰ্টটো দেখিছেনে 12 পাউণ্ড হয় মানে অলমোস্ট 1200-1300 টকা তো এনেকুৱা একো কোৱালিটি নাছিলে যে এইটো 1200 টকা দিব পাৰি এনে অকমান চাই ললো কেনেকুৱা কি বস্তু আছে আৰু এয়া দোকানখনৰ পৰা ওলাইহে আৰু আগলৈকে অলপ আহিলো কেনেকুৱানো কি হয় মানে সকলোখিনি ঠাইডোখৰ চাবলৈ চেষ্টা কৰিছো আৰু এয়া ধুনিয়া এটা চাৰিআলি পালো ইমান ধুনিয়াকে ফুলবোৰ মানে বহুত ধুনিয়া পৰিপাটিকে ৰাখে বস্তুবোৰ চাই কিবা এটা ভাল লাগে আৰু যিমান পাৰি মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছো যেন সকলোখিনি আমি মেমৰি ইয়াতে ইউটিউবৰ জৰিয়তে হাসি ৰাখিব পাৰো আৰু ধুনিয়া গিফট শপবোৰ আছে সেইবোৰো মই অকমান দেখাবলৈ চেষ্টা কৰিছো আপোনালোককো আৰু এতিয়া অকমান আমাৰ পানী পিয়া টাইপ লাগিছে মানে কিবা এটা কোল্ড ড্ৰিংকস বা কিবা এটা খাবলৈ মন গৈছে বিশেষকৈ মোৰ নহয় অভিজিতৰ কিবা নহয় কিবা বাহিৰত আহিলে তাৰ খাব মন যায় তো বলকচোন ক'তনো সোমাও চাও আমিও তো ইয়া এখন পাউণ্ডলেণ্ড বুলি পালো মানে যেনেকে 1 পাউণ্ডত কিবা বস্তু পোৱা আমি ভাবিলো কিনো পায় এবাৰ চাও কিন্তু তেনেকুৱা একো নহয় এনে জাস্ট ইহঁতৰ মাৰ্কেটিং ষ্ট্ৰেটেজি হয় তো কিছুমান সৰু বস্তু আছে যিখিনি 1 পাউণ্ডত আছে আৰু বাকিখিনিতো বেলেগ বস্তু আছে যিখিনি অকমান দাম আছে তো এয়া আমি এটা কোল্ড ড্ৰিংকস লৈ ললো আৰু অকমান ভিডিঅ' কৰিলো আৰু এতিয়া আহিছো তাৰ কাষতে থকা পাৰ্কখনলৈ পাৰ্কখন বহুতেই বেছি ধুনিয়া হয় ইমান ধুনিয়া ওয়েদাৰৰ মাজত আৰু পাৰ্কখন দেখিবলৈ আৰু বেছি ধুনিয়া লাগি গৈছিলে তো অকমান ভিডিঅ' আকাৰে মই ৰাখি
ধুনীয়াকৈ তাত বোটবোৰো আছিলে য'ত ধুনীয়াকৈ ৰেষ্টুৰেণ্ট টাইপ বনাই দিছিলে ধুনীয়া পৰিৱেশ এটা আছিল যিটোত বহু সময় থাকিব পাৰি কিন্তু অকণমান বৰষুণটো দিয়াৰ কাৰণে বহুখিনি মানুহ আমি দেখি নাপালোঁ এনেই শুনিছিলোঁ যে ইয়াতে বহু মানুহ এনেকৈ ধুনীয়াকৈ বহি থাকে টাইম স্পেণ্ড কৰিব পাৰি ৰেষ্টুৰেণ্টবোৰো ধুনীয়াকৈ অ'পেন হৈ থাকে অকণমান ৱেডাৰটোৰ কাৰণে অলপ বেলেগ হৈ গ'ল আৰু আৰু অকণমান আমি খোজকাঢ়ি গোটেই পাৰ্কখন চাবলৈ চেষ্টা কৰিলোঁ তো এয়া আমি লগৰজনীক কৈ আছিলোঁ মই ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্ট আছিলে কিবা খাব পৰা যায় চাগে আৰু লগৰখিনিতো গম পাইছে আমাৰ লাষ্ট টাইম কৈছিলোঁ যে আমাৰ আছামিজ ফেমিলিটো তো সিহঁতৰ লগতে তো আমাৰ গোটেইখিনি চোৱা হ'ল আৰু এতিয়া আমি পাৰ্কৰ পৰা যাবলৈ ওলাইছোঁ আৰু লাষ্ট এবাৰ আপোনালোকক দেখাই দিলোঁ আৰু এয়া আমি আহিলোঁ আৰু অহাৰ সময়তো অকণমান বৰষুণ পালোঁ তো এয়াই আছিল আজিৰ ব্লগটোত আৰু ব্লগটো ভাল লাগিলে যদি আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব এতিয়ালৈ বাই বাই